হেল্ল' এভৰিৱান। অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় লংকেশ্বৰ জালুকবাৰীত যোনটো BEd কলেজ আছে তাৰে মেৰিট লিষ্ট ইতিমধ্যে ঘোষণা কৰা হৈছে, পাব্লিছ কৰা হৈছে। তো ইয়াত এডমিশ্যন নটিচ এটা দিয়া আছে যে কেই তাৰিখে এডমিশ্যন হ'ব। 11 আগষ্ট তাৰিখে এডমিশ্যন হ'ব, ৰাতিপুৱা 11 বজাৰ পৰা আবেলি 3:30 বজালৈকে। মেৰিট লিষ্ট কেণ্ডিডেটসকলক 9টাৰ পৰা 11টাত ৰিপৰ্টিং টাইম দিছে। তাৰপিছত ইয়াত অৰিজিনেল ডকুমেণ্টছ কি দিব লাগিব, ফটোকপি কি দিব লাগিব, এইখিনি গোটেইখিনি দিয়া আছে। মই সেইবোৰ আৰু দোহাৰিব নাযাওঁ, কাৰণ এইখিনি গোটেইখিনি কলেজৰ লগত একেই থাকে। চ' ইয়াত আপোনালোকে চাব পাৰে ফি ষ্ট্ৰাকচাৰ। মই ফি ষ্ট্ৰাকচাৰৰ কথাহে স্পেচিয়েলি ক'বলৈ এইটো ভিডিঅ' বনাইছোঁ। ফাৰ্ষ্ট ইয়াৰ এণ্ড ছেকেণ্ড ইয়াৰ গোটেইখিনি দিয়া আছে। ফাৰ্ষ্ট ছেমিষ্টাৰ প্লাছ ছেকেণ্ড ছেমিষ্টাৰ 95,000 আৰু ছেকেণ্ড ইয়াৰৰ হ'ব 85,000। তাৰপিছত আছে আমাৰ মেৰিট লিষ্ট। ইয়াত আপোনালোকে চাব পাৰে 29 ৰেংকেও এপ্লাই কৰিছে, 281 মাৰ্কছ। তাৰপিছত 69, 83 এনেকৈ মানে এপ্লাই কৰিছে। ইয়াত অ'পেন কেটেগৰী দিয়া আছে। অ'পেন কেটেগৰী মানে গোটেইখিনি একেলগে দিয়া আছে। জেনেৰেল মেৰিট লিষ্ট ইয়াত 43টা কেণ্ডিডেটছ ৰাখিছে। তাৰপিছত OBC MOBC আছে। OBC MOBCত ৰাখিছে 27টা। তাৰপিছত SC কেটেগৰীত ৰাখিছে 7টা। তাৰপিছত আছে ST প্লেইনছত আছে 10টা। তাৰপিছত আছে ST হিলছ 5টা। তাৰপিছত আছে EWS কেটেগৰীত আছে 5টা। তাৰপিছত আছে PWD কেটেগৰীত এজন কেণ্ডিডেটছে ৰাখিছে। তো আপোনালোকে এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু ইয়াৰ লগত যদি কিবা আপোনালোকৰ কোৱাৰিজ থাকে ইয়াৰ ওপৰত কমেণ্টত জনাব। উই উইল ট্ৰাই টু ৰিজল্ভ ইয়ৰ কোৱাৰিজ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।